এখন হৈছে লেটেকু দুনিয়া, কেৱল লেটেকু এইবিলাক। ৰাম কেনেকুৱা গাদ্দা লাগিছে। ও মাই গড। ৰিয়া मैं क्या लेके आया देख तू। আমাৰ ইয়ানে ন এনেকে হলে খেতি কৰি কেনেকৈ খাম, কেনেকৈ বছৰটো পেটটো ভৰাই ৰাখিম, আচলতে বহুত চিন্তা হৈ গৈছে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কঠীয়াতলিৰ পৰা। আৰু এবছৰ মানে আমাৰ কঠীয়াখিনি কি হ'ল নাজানো, একদম মানে ভাল নহ'ল। আৰু খেতি দিন যিহেতু পালেহি আৰু আমাৰ কঠীয়া এনেও অকণমান আমাৰ এইফালে দেৰি হয়। আৰু কঠীয়াবিলাক চাওকচোন নজগিলেই মানে কি কাৰণে এনেকুৱা হ'ল, ধান সিঁচা নিচিনা হৈ থাকিলে, একেবাৰে হেৰেঙা হৈ থাকিলে। আৰু বেলেগ কিছুমান ধানবোৰ জগিছে বাৰু, নজগা নহয়, কিন্তু পানীৰ কাৰণে যিহেতু একেৰাহে বৰষুণ দিলে আৰু বহুত বেছি বানপানী হোৱাৰ কাৰণে কঠীয়াবোৰ নষ্ট হ'ল। আৰু এইখিনি বাৰু একেবাৰে নজগিলেই কি হ'ল নাজানো, একেবাৰে ধান সিঁচা নিচিনা হৈ থাকিলে আপোনালোকে চাওকচোন। আৰু এনেকৈ হ'লে খেতি কৰি কেনেকৈ খাম, কেনেকৈ বছৰটো পেটটো ভৰাই ৰাখিম, আচলতে বহুত চিন্তা হৈ গৈছে। আৰু এই ধানবিলাক চাওক, কিমান ধান ঘনকৈ আছে কিন্তু কিমান জগিছে। ইয়াত আপোনালোকে দেখিছে এইবিলাক ধান এনেই পৰি আছে, চাওকচোন। এইখিনি মানে গোটেইখিনি 1.5 ফুটা হৈছিলে, 1.5 ফুটাৰ পাছত মানে আমি হেঁচিছিলোঁ। কিন্তু নাজানো অকল আমাৰে নহয়, আমাৰ গাঁওখনত মানে এনেকুৱা ধানটোৱে খেতি কৰে। আৰু এই প্ৰায় খেতিয়কৰে মানে এনেকুৱা এটা ঘটনা ঘটিছে, কি কাৰণে নাজানো। আচলতে হেৰেঙা হ'ল, ইমানে হেৰেঙা হ'ল মানে যিখিনি আমি খেতি কৰিবলৈ লৈছোঁ মাটি, সেইখিনিতো নোজোৰেই, আশা নাই। আকৌ কঠীয়া তিয়াই থৈ দিয়া আছে। এতিয়া সেইখিনিকে ভাবিছোঁ, ট্ৰেক্টৰটো নাই আৰু এইখিনিয়ে যিহেতু হেঁচিছিলোঁ। আৰু এইবিলাক চাওকচোন একেবাৰে নাই, এইবিলাকতো একেবাৰে নাই, কঠীয়াই নাই। চাওক কি খাম, কি খেতি কৰিম, আচলতে চিন্তাই হৈছে। নেচাৰখনে চেঞ্জ হৈছে নে কিবা নাজানো। দুখীয়া মানুহবোৰ হয়তো খাব নাপায় মৰিব লাগিব কিজানি পাইছোঁ। আৰু এতিয়া মই আহি আছোঁ কোৰখন লৈ, কোৰ মাৰিব লাগিব এতিয়া। আকৌ এডোখৰ মানে চফা কৰি মাটি চফা হৈ আছে অলৰেডি, কিন্তু ইয়াত টান হৈ গ'লে মাটিখিনি, সেইকাৰণে মানে অকণমান কোৰ চোৰ মাৰি পেলাই সমানকৈ মিলাই পিনি ইয়াতে হেঁচিব লাগিব। বাকী যিখিনি তিয়াই থৈ দিয়া আছে কঠীয়া, এতিয়াখিনি ধুমাধুম মই কোৰ মাৰি অকণমান মিলাই লওঁ। তাৰপিছত কঠীয়াখিনি আজি হেঁচো নেহেঁচো আপোনালোকক দেখুৱাম। মানে প্ৰায় কঠীয়া নাই, মাজৰবোৰ চাওকচোন, এইবোৰ কঠীয়াই নাই। এইবছৰ কি যে খাম, খেতি কৰি হয়তো আৰু কিমান দিন খাই থাকিব পাৰিম নাজানো। আচলতে আমাৰ খেতিখনেই মেইন, যদি খেতি নহয় আৰু আমি চেছ। আৰু কষ্টটো কৰিব লাগিব, খেতিটো কৰিবলৈ চেষ্টা কৰিব লাগিব। ধুমাধুম মই কোৰখিনি মাৰি লওঁ অকণমান। ইমান বছৰে খেতি কৰি খাই আহিলোঁ, কিন্তু এই বছৰ এনেকুৱা এটা পৰিস্থিতি হৈছে, আগতে কেতিয়াও এনেকুৱা হোৱা নাছিলে। কি কাৰণে হৈছে সেইকাৰণেও একো গমেই পোৱা নাই, কেলৈ এনেকুৱা হৈছে কঠীয়াবোৰ। যিহেতু আমি সৰুৰ পৰা খেতি কৰি অহাই দেখিছোঁ, আৰু খেতিত মানে এনেকুৱা কেতিয়াও হোৱা নাই। এবছৰ প্ৰথমবাৰ এনেকুৱা হৈছে, কঠীয়াবোৰ মানে নাই আৰু প্ৰায় সংখ্যক নাই। তো বন্ধুসকল, এতিয়া এচিড কোৰ মাৰি এটালোঁ। এইফালে বাবা মই কোৰ মাৰি আছোঁ, ইয়াতে হেঁচিম আৰু এইখিনি কিবা এটা কৰি এতিয়া সমান কৰিব লাগিব। এতিয়া ইয়াতে আৰু এচিড লাগিব, ইমানখিনি আৰু এচিড হ'লে হৈ যাব চাগে। তো ইয়াৰ এচিড বনালোঁ, এইফালে এচিড এতিয়া কোৰ মাৰিম। আৰু তাৰ লাগে ডাৱৰীয়া কৰি থাকোঁতে হেঁচি নিদিলে আকৌ ৰ'দ দিলে শুকাই থাকিব বুলি হয়, সেইকাৰণে ডাৱৰীয়া কৰি থাকোঁতে ধুমাধুম হেঁচি দিম। আৰু বৰষুণ অলপ অলপ আহিব হৈ আছে, বৰষুণ অলপকৈ দিলেও একো প্ৰব্লেম নহ'ব বাৰু কঠীয়াখিনি হেঁচি দিয়াৰ পাছত। ফাইনেলি মৰি চৰি নাই, কুহেৰে এনেকৈ সমান কৰি দিলোঁ একদম ধুনীয়াকৈ। আৰু এতিয়া ডাইৰেক্ট হেঁচিয়ে দিম আৰু চাই থাকিবলৈ। কঠীয়া আনি হেঁচা আৰম্ভ কৰি দিলোঁ, এয়া শুকানে এতিয়া কি হ'ব দেখা যাব। আৰু ফাইনেলি কঠীয়াখিনি হেঁচি হ'ল বাৰু যেনে তেনে। এতিয়া মাত্ৰ ৰ'দ দি নিদিলে হয়। আৰু এতিয়া যাওঁ লেটেকু খাবলৈ, আৰু ভাইটিকেইটা ৰখি আছে মোক যাবলৈ। আৰু যাওঁ বলক, আপোনালোককো দেখুৱাম লেটেকু কিমান ধুনীয়াকৈ লাগিছে নাই নাজানো দেই, গছত আছে বুলি কৈছে। চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক। এয়া ঘৰৰ সন্মুখত পানী, নদীখন আজিলৈকে মানে শুকোৱা নাই, প্ৰায় কমতিকৈ শুকাইছে বুলি ক'ব লাগিব। বহুত কমকৈ শুকাইছে পানী, লাহে লাহে শুকাইছে মানে সৰুখন নদীখন। আৰু এই ইয়াত আছিলে সেই পানীবোৰ, লেটেকুজোপা আছে সৌ হোৱাটছআপ পিনে আকৌ পানী, এইফালেও পানী। কোনফালৰ পৰা যাম, ভাইটিকেইটা আহি আছে এফালে। ইয়াতো এজোপা আছে লেটেকু, কিন্তু এজোপা লগা নাই, এজোপা সৰু হৈ আছে। এই এটা নলা, আৰু এই নলাটো কিনাৰতে লেটেকুজোপা। ৱাও তামাম লাগি আছে, কিন্তু দেখি পিনে মুখত পানী আহি গৈছে। কেতিয়া লাগি গৈছে। ৱাহ 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 ভাই ৱাহ, বাপৰে বাবা লেটেকুবোৰ চাওক। ইছ ৰাম কেনেকুৱা গাদ্দা লাগিছে। অ' মাই গড, कौन सा दुनिया में हूँ मैं कौन सा दुनिया में हूँ। ইমানকৈ লেটেকু লাগি আছে বুলি মই ভবা নাছিলোঁ, কিন্তু ভবাত কৰি অধিকে লাগি আছে। আও আপোনালোকৰ এতিয়া লোভ লাগিছে নাই জনাব লেটেকুখিনি দেখি। আৰু আপোনালোকে খাবলৈ পায় নাই এইবোৰ বস্তু জনাব। এনেকৈ ছিঙি পিনে
যিখিনি অকল খাবলগীয়া সেইখিনি পাৰ তো আপোনালোকৰ পানী ওলাইছে নাই মুখৰ পৰা জনাওক এতিয়া কেৱল কি কম মই কোনটোক চিঙো কোনটোক নিচিঙো হৈ গৈছো এইবিলাক চাওক এইখন হৈছে লেটেকু দুনিয়া কেৱল লেটেকু এইবিলাক চাওক ৱা 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 কিমান যে ফাইনেলি লৈ আহিলোঁ আৰু এটা কথা কওঁ দেই এতিয়া মনত পৰিছে আমাৰ গাঁওখন বহুত হাবি জংঘল কিবা কিবি এনেকৈ কমেণ্ট আহি আছিলে ইমান হাবিত ঘৰটো বনাই থৈছ যে ইমান জংঘলত আছ যে ইমান জংঘলত আছ নেকি তহঁতি কি ক'ম কমেণ্টৰ কথা মই বেয়া পোৱা নাই বাকী সঁচাকৈ আমাৰ গাঁওখন জংঘলেই চবফালে জংঘল জংঘল মানে মানুহ কমটি জেগাবোৰ অলপ বেছি আছে আৰু ইয়াত নোপোৱা একো বস্তুৱে নাই যেনেকৈ ছিজনে আমি এইবিলাক বস্তু খাব পাওঁ প্ৰতিটো ছিজনতে প্ৰতিটো বস্তুৱে আমি এটা হ'লেও মুখত দিব পাওঁ এই কথাখিনিতে মানে ভাল লাগে গাঁৱত থাকিলেও যে পানী যেনেকৈ দেখিছে অসুবিধা হয় জানো গাঁৱত এনে অসুবিধাবোৰ থাকেই গাঁৱৰ জেগাবোৰত কিন্তু তাৰ ভিতৰতো যে কিছুমান পোৱা বস্তু যে আমি পাই থাকোঁ সেইকাৰণে বেছি ভাল লাগে গতিকে এতিয়া চাওক যিসকলে এতিয়া এই লেটেকুটো বহুত দিন খাব পোৱা নাই তেওঁলোকে হয়তো নিশ্চয় ভাবিব যে আমিও তাত থকা হ'লে বা আমিও এটা খাই পোৱা হ'লে আচলতে এই বস্তুটো সকলোৱে তেনেকুৱাই হয় তো যিসকলে খাব পাইছে এবাৰ কমেণ্ট কৰি জনাব যিসকলে নাই পোৱা তেওঁলোকে এবাৰ জনাব যে ক'ৰ পৰা আপোনালোকে চাই আছে বা ক'ত এই বস্তুটো পোৱা যায় সকলোতে আজিকালি এই বস্তুটো কিন্তু নাপায় আকৌ দেই ৰিয়ান मैं क्या लेके आया देख तू मैं क्या लेके आया ओ माम खाই আছা তুমি মাম খাই লোৱা আকৌ ববই নহয় এইখিনি লেটেকু তুমি চিনি পোৱা নাই হে ভাত খাই আছিলে ৰিয়ানে আৰু ভাত খোৱা বন্ধ কৰি দিলে এতিয়া লেটেকু খাম এইখিনি হেৰি কাঁহী এখনত ভালকৈ ফুটিয়াই পিনে ধুনীয়াকৈ খাম নিমখ লগাই পিনি খাব জানিছ নাই বা মজা লাগিছে না হে চাং এদিকে এবাৰ দেখাই দিয়া এইফালে দেখাই দিয়া এবাৰ বাকলি গুচাই লোৱা বাকলিটো ইয়াত পেলাই আছে জানেচোন আমাৰ ইয়ানে ন খাই বেলেগ মজা পাইছে কেনেকুৱা লাগিছে এইবিলাক বস্তু পালে কোনে বেয়া লাগিছে বুলি ক'ব কওকচোন এতিয়া ধুনীয়াকৈ গুচাই লওঁ এনেকৈ ইয়াতে লৈ লৈছোঁ টিঙত ইয়াতে ধুনীয়াকৈ ফুটাম এতিয়া ফুটকৈ উলিয়াম তাৰপিছতহে খাম আৰু ধুনীয়াকৈ নিমখ চিমখ লগাই মোক শুনিছোঁ কৰি খাইছা যে হা লেটেকু খাইগা এইবোৰ বস্তু মানে গুচাই এনেকৈ থৈ পিনে খাম ধৈৰ্যই নহয় তাৰমানে তই ডাইৰেক্ট গুচাই খাই যাব লাগিব তেতিয়াহে হ'ব লৈ লো মই গুচাই খাই আছা যে সেইকাৰণে গুচাই লৈছোঁতো এইখিনি আচলতে মানে গুচাই খাই থকাই বস্তু ফুটিয়াই পিনে খাম সেনেকুৱা বস্তু নহয় ধৈৰ্য নহয় তাৰমানে এই বস্তুটো আৰু অকণমান পকিব লাগে যিহেতু এইখিনি আধা পকা হৈ আছে এতিয়া হ'লেও বাৰু অকণমান টেঙিচি হৈ থাকোঁতে খাবলৈ ভাল লাগে মিঠা টেঙা যেতিয়া হৈ থাকে একেবাৰে পকিলেতো এইখিনি টেঙা বুলি টেঙাই হৈ নাথাকে আৰু একেবাৰে মিঠাই হৈ থাকে আৰু ৰিয়ানৰ খোৱা ষ্টাইলে বেলেগ ন সেইটো ডাইৰেক্ট এনেকৈ নাখায় নহয় এইটো উলিয়া বাকলিখিনি নাখায় নহয় এনেকৈ লৈছে এইবিলাক ফুটিয়াই দিছোঁ ফুটিয়াই দিলে মানে নাখায় এনেকৈ লৈ পিনে চুবাই পিনে ৰসখিনি যিটো ওলাই ৰসখিনি খাই পিনে সীতাটো মানে গোটেইখিনি এনেকৈ চেপি পিনে উলিয়াই পেলাই দিয়ে ইমান জানে তাৰমানে সেইটাতকৈ মজা এয়া চব বস্তু থাকি আমি ভাবিছিলোঁ ৰিয়ানে খাই পায় এইখিনি খাই নাপায় এইবিলাক চব থাকি যায় মই ভয় লাগি আছিলোঁ ৰিয়ানে এইবিলাক খাই দিছে নেকি বুলি কিন্তু খাই নাপায় এইবিলাক চব থাকি যায় ফাটিলেতো চুবাই দিলে সেইবিলাক নিজে ওলাই যায় এই থাকি গ'ল এয়া জাবৰাটো কি ধুনীয়াকৈ থাকি গ'ল জাবৰাটো ষ্টাইলটো ধুনীয়া আছে দেই তো ৰাইচ বহুত বেছি খাই দিলোঁ ইয়াত যিমানখিনি ছিঙি আনিছিলোঁ কেইটামানে আছেগৈ ইয়াত
মাকে গান গাইছে পুতেকে নাচিছে ইয়ে চাংবা কেইটা লাগিলে এই কিটা চেঙেলী মাছ লাগি আছেচোন মজা পিটিকাটো ওলাই গ'ল এই আমাৰ মিস্ত্ৰী পুতেক পুৰা মোৰ লগত বোলে জোখে হেনো এবাৰ জুখিলোঙে হেঁপাহ নপলালে এয়া আকৌ জোখোং বুলি আছে এইফালে মাকে ববিন কৰি আছে খেতিৰ দিনত আৰু বন্ধুসকল আপোনালোকে সুধি আছিলে আমাৰ ঘৰটো কিমানখিনি হ'ল মানে প্ৰায় নাই হোৱা বুলি ক'লেও বেয়া নহয় কাৰণ আৰু সিফালে বনাবলৈ আছেই এইফালে বনাম বুলি ভাবিছিলোঁ এতিয়া এফালে নবনাওঁ এইফালেহে বনাব লাগিব আৰু ষ্টাইলটো বেলেগ কৰি দিলোঁ ঘৰ যিটো ভাবিছিলোঁ সেইটো নহ'ব এতিয়া আৰু ইমানখিনি হৈছে এয়া আজি ভীম এইখিনি গাঁঠি আছোঁ মই আৰু যিমানখিনি পাৱাৰ ফিলাৰ চাটিং ফিটিং হৈ আছে মালো বেছি নাই ইয়া অকণমানে আছে আৰু এইখিনি কিমানখিনি যায় আৰু চাটিং ফিটিং কৰি থৈছোঁ এইফালে আজি এইখিনি বান্ধি আছোঁ এতিয়া কাম লাগি আছোঁ মানে তাৰপিছত এইখিনি কৰি পিনে আৰু কাম খতম একেবাৰে খেতি শেষ হ'ব ঠাণ্ডা দিন আহিব তাৰপিছতহে ঘৰ কি হয় হ'ব আৰু পইচা পাতিও নাই বাৰু একেবাৰে বনাবলৈ তথাপিও লাহে লাহে বনাই থাকিম খেতি শেষ কৰি পেলাই ঠাণ্ডা ছিজনত আকৌ অকণমান বনাব লাগিব শিল বালি অলপ আনি পিনে তো এনেকৈ ইমানখিনি হৈছে ঘৰটো বেছিকৈ একো হোৱাই নাই জাষ্ট ফাউণ্ডেশ্যনটো অকণমান এয়াই আৰু এয়া জুখিবলৈ বিৰাট মন গৈ আছে ভালকৈ ধৰিবা দেই তো ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা লাগিলে কি লাগিলে সকলোবোৰ কমেণ্ট কৰি জনাব দেই থেংক ইউ